আজি ৪০ নং টিহু সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে মই দলীয় আবেদন দিছিলোঁ আৰু দলৰ হাইকমাণ্ডে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা অসমৰ নেতৃত্বৰ সহযোগত আজি মই দলীয় টিকেট লাভ কৰিছোঁ। প্ৰথমতে মই নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া, আমাৰ নেত্ৰী তথা স্ক্ৰিনিং কমিটিৰ চেয়াৰমেন প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী প্ৰমুখ্যে আমাৰ নেতা জিতেন্দ্ৰ সিং ডাঙৰীয়া আৰু অসমৰ মোৰ অতি আদৰৰ নেতা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ সকলোৰে আদৰৰ নেতা দেৱব্ৰত শইকীয়া ডাঙৰীয়াকে প্ৰমুখ্য কৰি আমি প্ৰতিগৰাকী নেতৃত্বক মোৰ তৰফৰ পৰা আজি মোৰ দৰে এটা দুখীয়া ঘৰৰ ল'ৰা দুবাৰকৈ দলীয় প্ৰাৰ্থিত্ব দি যি সাহস দিলে, ৰাইজৰ বাবে যি এটা মেছেজ দিলে, কংগ্ৰেছ দলৰ প্ৰতি যি মিছা অভিযোগ বিজেপিয়ে তুলি থাকে ইয়াৰ এটা প্ৰত্যুত্তৰ হিচাপে দিলে। আমি আশা কৰিম এইবাৰ এই নিৰ্বাচনটোত আমি বহুত ভালকৈ যুঁজিম আৰু বহুত ভোটত আমি বিজেপিৰ প্ৰাৰ্থীগৰাকীক পৰাজিত কৰিম। সকলোকৰ সহায় সহযোগ, অসমৰ ৰাইজৰ সহায় সহযোগ আৰু বিশেষকৈ ৪০ নং টিহু সমষ্টিৰ প্ৰতিগৰাকী ভোটাৰ ৰাইজৰ দল মতৰ ঊৰ্ধত থাকি সকলোৱে যেন মোক এজন যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে গাঁৱত থাকি গাঁৱৰ ল'ৰা হৈ মাত মতা এজন যুৱক হিচাপে যাতে আপোনালোকে মোক আশীৰ্বাদ দিয়ে, আগুৱাই দিয়ে আৰু এইবাৰ যাতে মোক বিধায়ক হিচাপে নিৰ্বাচিত হোৱাত সহায় কৰে, তাৰ বাবে আজিৰ এই পুণ্য দিনটোত, আজি হোলীৰ দিনটোত মহাপ্ৰভু শ্ৰীকৃষ্ণৰ চৰণত সেৱা জনাই, শিৱপ্ৰভুৰ চৰণত মই সেৱা জনাই সকলোৰে আদৰ মৰম সহায় সহযোগিতা বিচাৰি আপোনালোকৰ চেনেলৰ জৰিয়তে মই এই আবেদন জনালোঁ।